নমস্কাৰ আজি আমি আৰসি বা ৰিসিভিং সেন্টাৰত যিখিনি মেটেৰিয়েল দিব এইখিনি বিষয়ে আলোচনা কৰিম। সো আপুনি এইখিনি পাব। তো এইটো কি কয় চেকলিষ্ট, এইটো কয় চেকলিষ্ট। এই চেকলিষ্ট মতে আপুনি মেটেৰিয়েলখিনি ল'ব, লৈ আপুনি মিলাই চাব এই যে কোৱান্টিটি দি আছে এই কোৱান্টিটি মতে আছে না নাই এইটো আপোনালোকে মিলাই চাব। আৰু কাট পেন্সিলেৰে যেটো নাই এইটো ক্ৰস দিব, যেটো আছে টিক দিব কাট পেন্সিলেৰে। সো এইটো মিলাই চোৱাৰ পিছত নেক্সট কাম থাকিব আপোনাৰ ইমানখিনি কৰিলে কি কি আছে, তাৰপিছত তাৰ লগত এই ফৰ্মটো দিব। এইটোত কি কি আছে কভাৰ এণ্ড ফৰ্ম। সো ইয়াত চাব এইবিলাক অলপ ভালকে মনত ৰাখিব, আমাৰ এইবিলাকহে বেছি দৰকাৰী। সো ইয়াত প্ৰথমত আছে লিষ্ট অফ কন্টেষ্টিং কেণ্ডিডেট। তাৰমানে ইয়াত কন্টেষ্টিং কেণ্ডিডেট কোন কোন কেণ্ডিডেট থিয় হৈছে তাৰ দুখন লিষ্ট পাব আপুনি। এখন জেনেৰেলি বেৰত মাৰিবৰ কাৰণে আৰু এখন প্ৰিসাইডিং অফিচাৰ লগত ৰাখিবৰ কাৰণে। তাৰপিছত এপইন্টমেন্ট অফ পোলিং এজেন্ট, এইটো পোলিং এজেন্ট বিলাকে লৈ আহিব আৰু তেওঁ এইবিলাক ফৰ্ম, এইটো ফৰ্ম যদিও আৰসিৰ পৰা দিয়ে কিন্তু এইটো পোলিং এজেন্টে লৈ আহে আৰু তাত যিজন এপইন্টিং অথৰিটি তেওঁ কেণ্ডিডেট নহলে কেণ্ডিডেটে এপইন্ট কৰা কোনো ইলেকশন এজেন্ট হ'ব। আর মনত রাখিব যে ইলেকশন এজেন্ট বা কেণ্ডিডেট হলে এইটো মানে ইহঁতৰ সিগনেচাৰ ভেৰিফাই কৰিব। এটা শীট আছে, এই সিগনেচাৰ ভেৰিফাই কৰাৰ পিছত আপুনি এইটো ভেৰিফাইড বা একসেপ্টেড বুলি এখন খাম পাব, য'ত ইয়াত ভৰাই থব লাগে, তাত ভৰাই থৈ ইহঁতক পাছ দিব। সো ইয়াৰ ফৰ্মটো আমি পিছত দেখাই দিম। এইটো ফৰ্ম যেহেতু লৈ আহিব এইটো আপোনাৰ ফিল আপ কৰাৰ দৰকাৰ নাই, এইটো ফিল আপ কৰি দিব। তাৰপিছত 3 নম্বৰ ৰিভকেশ্যন অফ এপইন্টমেন্ট অফ পোলিং এজেন্ট। তাৰমানে এইটো যদি কোনো পোলিং এজেন্টক যদি বাতিল কৰিছে ইয়াৰ ফৰ্মটো আপুনি আৰসিৰ পৰাই পাই যাব, ৰিটাৰ্নিং অফিচাৰে দি দিব। নহলে কেতিয়াবা কেণ্ডিডেটে আহিও দিব পাৰে আপোনাক চেণ্টাৰত যে অমুক পোলিং এজেন্টজনক বাদ দিয়া হ'ল, বা ইলেকশন এজেন্টে আহিও দিব পাৰে। তাৰপিছত চ্যালেঞ্জ ভোট, তো চ্যালেঞ্জ ভোট পहिले কৰিব। কিমানটা ফৰ্ম দিছে 8টা, আৰু যদি নপয়ে ফিল আপ কৰি নীল বুলি লিখিব। তাৰপিছত ব্লাইণ্ড এণ্ড ইনফাৰ্ম ভোটাৰ্স, তাৰমানে এইটোৰো ফৰ্ম দিব, এইটোত কিমানজন আছে এইবিলাক ফৰ্ম আমি গোটেইকেইটা দেখাব চেষ্টা কৰিম। তাৰপিছত টেণ্ডাৰ ভোট, এইটো জেনেৰেলি টেণ্ডাৰ ভোটৰ কাৰণে এক্সট্ৰাকে দিয়া নহয়, এইটো আপুনি কি কৰিব ফৰ্মটো পাব কিন্তু টেণ্ডাৰ ভোটৰ কাৰণে যেটো লাষ্ট থাকে এইটো ইউজ কৰিব লাগিব। তাৰপিছত বেলট পেপাৰ এখন, এইটো ভালকে মনত ৰাখিব। ফৰ্ম 7 নম্বৰটো এইটো জেনেৰেলি বহুকেইটা ফিল আপ কৰিব, কাৰণ কেণ্ডিডেটৰ যিবিলাক এজেন্ট আহে তেওঁলোকে ল'ব এইটো। আৰু আপোনাক আৰসিত কমসে কম 2টা মান জমা দিব লাগে। তাৰপিছত পেপাৰ সিল, এইটো কি কয় গ্ৰীণ পেপাৰ সিল বুলি কয়। এইটো আপুনি যেতিয়া বেলট বক্সখিনি সিল কৰিব তাত ইউজ কৰিব। চাব সিলটো এনেকুৱা থাকে, ইয়াৰ পাছফালে নম্বৰ থাকে, এইবিলাক আমি গোটেইখিনি দেখাই দিব চেষ্টা কৰিম। তাৰপিছত ডিক্লাৰেশ্যন, তো ডিক্লাৰেশ্যন এইটো ইম্পৰ্টেণ্ট আৰু এইটো ভালকে মনত ৰাখিব। মই কাৰণে 3টা ষ্টাৰ মাৰ্ক দি দিছো। সো এইটো কি হয়, এইটোত আপুনি যিখিনি আছে এইটো 3টা ফৰ্ম ফিল আপ কৰিব লাগিব। আৰু মনত ৰাখিব ইয়াত পোলিং এজেন্টৰ সিগনেচাৰ দৰকাৰ পৰিব। সো আমাৰ যেতিয়া পেপাৰ সিল কৰিব ইয়াতো পোলিং এজেন্টৰ সিগনেচাৰ লাগিব। তাৰপিছত যেতিয়া ডিক্লাৰেশ্যন বিলাক দিব ইয়াতো পোলিং এজেন্টৰ সিগনেচাৰ ল'বই, কাৰণ বাকি পোলিং অফিচাৰ বিলাকৰ সিগনেচাৰ নাথাকিলে নাই, কিন্তু পোলিং এজেন্টৰ সিগনেচাৰটো ল'বই। তাৰপিছত প্ৰিসাইডিং অফিচাৰ ডায়েৰী, তো প্ৰিসাইডিং অফিচাৰ ডায়েৰী 2 কপি বনাব। এইটো ইম্পৰ্টেণ্ট হয়, এইটো ভালকে কৰিব। এইটোৰ ভিডিঅ আমি অলৰেডি আপলোড কৰি দিছো। তাৰপিছত দেখক কভাৰ, এইটো বেলট পেপাৰ একাউণ্টৰ কাৰণে কভাৰ দিব। কভাৰ বিলাক মানে যিবিলাক ফৰ্ম পাব এই ফৰ্ম বিলাক কভাৰ ঠিক মতে কভাৰত ভৰাই ৰাখিব। তাৰপিছত কভাৰ এইটো পাইছে
তাৰপিছত কভাৰ ফৰ কাউণ্টাৰ ফল মানে যিখিনি আপুনি বেলট পেপাৰ ছিঙিলে তাত যিখিনি আপুনি নাম বা চিৰিয়েল নাম্বাৰ লিখিলে এইবিলাক ভৰাব লাগিব, এইটোৰ কাৰণে কভাৰ দিব। তাৰপিছত ৰিচিভ বুক ফৰ ডিপজিটিং চেলেঞ্জ ফিজ, যদি চেলেঞ্জ ভোট হৈছে তাত যিখিনি পইচা পাব সেইখিনি এইটোৰ কাৰণে এটা ফৰ্ম দিব আৰু কভাৰো দিব তাত ভৰাবৰ কাৰণে। ৰিলিজ অৰ্ডাৰ অফ পলিং অফিচাৰ, তাৰপিছত আপুনি যেতিয়া আৰচিট মেটেৰিয়েলখিনি জমা দিলে তাৰ পৰা আপোনাক ৰিলিজ অৰ্ডাৰ এখন দিব। ইয়াতে ফটোকপি, এইখন মই অলপ আগতে যে ক'লোঁ কেণ্ডিডেট এই যে এপইণ্টমেণ্ট অফ পলিং এজেণ্টৰ যিখিনি স্পেচিমেন চিগনেচাৰ, যে আপোনাক পলিং এজেণ্টখনক যে এপইণ্ট কৰিছে, যে মানুহজন যে ইলেকশ্যনৰ মানে কেণ্ডিডেটজন বা কেণ্ডিডেটে চিলেক্ট কৰা ইলেকশ্যন এজেণ্ট যে এক এপইণ্ট কৰিছে, আপুনি কেনেকৈ বুজিব? এই ইয়াত কেণ্ডিডেট বা এজেণ্টৰ চিগনেচাৰ, এইটোতো এজেণ্টৰ চিগনেচাৰ থাকিব, এই দুটা চিগনেচাৰ মিলাই চাব, যদি একে আছে তো ঠিক আছে, আৰু যদি একে নাই আপুনি অলপ ভেৰিফাই কৰি ল'ব। চ' এই দুটাৰ লগত এইটোৰ অলপ মিলাই চাব। তাৰপিছত ইয়াত আইডেণ্টিফিকেশ্যন, ইয়াত কি কৈছে ফটোকপি, এইটো হৈ গ'ল 16 নম্বৰ আইডেণ্টিফিকেশ্যন ডকুমেণ্ট, এইটোত আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড এনেকুৱা 12টা ডকুমেণ্ট আছে, এইটো মিলাই যাব। তাৰপিছত কমপ্লেইন SHO পুলিচ, মানে যদি কোনোবাই চেলেঞ্জ ভোট কৰে, সি যদি সঁচা হয় তেতিয়াহ'লে চেলেঞ্জ কৰে তেতিয়াহ'লে পলিং এজেণ্টবিলাকে, তেতিয়া যদি ইয়াৰ চেলেঞ্জটো সঁচা হয় তেতিয়া আপুনি এই মানুহজনক পুলিচত গতাই দিবৰ কাৰণে এটা ফৰ্ম আছে, এইটো ফিল আপ কৰিব লাগিব। তাৰপিছত মানে ভোটাৰ তালিকাত নাম আছে কিন্তু যিটো ডকুমেণ্ট লৈ আহিছে তাত এজটো কম আছে, তাৰ কাৰণে এখন ডিক্লেৰেশ্যন দিব লাগে, এইখন ফৰ্ম পাব। আমি ফৰ্ম কেইটা দেখাই দিম গোটেইকেইটা। তাৰপিছত আছে এইটো ৰিফিউজ টু ভোট, এইটো জেনেৰেলি নহয় আৰু হ'লে ফৰ্মটো ফিল আপ কৰিব। তাৰপিছত ডিক্লেৰেশ্যন, তাৰমানে বহুতে আমাৰ কি থাকে পলিং এজেণ্টত কম্পেনিয়ন লৈ আহে, মানে যিবিলাকে ব্লাইণ্ড দেখা নাপায় বা লগত কোনোবাই লৈ আহে, তেওঁলোকৰ কাৰণে এটা ফৰ্ম থাকে, এইটো ফিল আপ কৰিব লাগিব। তাৰপিছত নেক্সট ভিজিট শ্বীট, এইটো মনত ৰাখিব, আপুনি যিদিনা পল হ'ব সেইদিনা ভিজিট শ্বীটটো নিজৰ কাষতে ৰাখি থৈ দিব, কাৰণ যিমান ছেক্টৰ অফিচাৰ জোনাল এইবিলাক আহি ইয়াত ছিগনেচাৰ কৰিব, আৰু ৰিমাৰ্কছত যদি কিবা লিখিব এইটোত আপোনাৰ একো নাই, ইহঁতক খালি জাষ্ট ভিজিট শ্বীটটো আগবঢ়াই দিব। বাকী কভাৰ আছে, তাৰমানে যিখিনি ফৰ্ম আছে এইখিনি কভাৰ মতে ভৰাই থৈ দিব। তাৰপিছত দেখা পাছ ফৰ পলিং এজেণ্ট, তাৰমানে আপুনি পলিং এজেণ্টৰ পৰা সিহঁতৰ এপইণ্টমেণ্টবিলাক লোৱাৰ পিছত ইহঁতক কি দিব, এখন পাছ দিব। এইটো মনত ৰাখিব, যদি দুজন চেম মানে এটা পাৰ্টিৰ দুজন পলিং এজেণ্ট থাকিব পাৰে, 3জনো থাকিব পাৰে, তেতিয়া আপুনি কি কৰিব, পাছ এটা ইছ্যু কৰিব, আৰু তাত তলত লিখি দিব ৰিলিভাৰ, মানে যিজন মেইন ইয়াৰ নাম 1 নম্বৰত থাকিব আৰু বাকী ৰিলিভাৰবিলাকৰ নাম পিছত থাকিব। তাৰমানে এই 1 নম্বৰটো যদি যায় 2 নম্বৰত কোন আহিব, ৰিলিভাৰ, চেম কাৰ্ডখনেই ইউজ কৰিব। তাৰমানে এইখন কাৰ্ড ইয়াত ওপৰত নাম লিখিলে এজনৰ, ছেকেণ্ডত নাম লিখিলে আৰু এজনৰ, যেতিয়া 1 নম্বৰজন যাব সি 2 নম্বৰক কাৰ্ডটো দি যাব, সি তেতিয়া ইউজ কৰিব, যেতিয়া সি যাব আকৌ প্ৰথমতটো আহি এই কাৰ্ডখন লৈ ইয়াৰ ভিতৰত থাকিব পাৰিব। তাৰমানে এট এ টাইম 2জন পলিং এজেণ্ট কেতিয়াও ৰুমৰ ভিতৰত থাকিব নোৱাৰে। তাৰপিছত দেখক ব্লাংক কভাৰ কিপ অল বেলট বক্স লেবেল, তাৰমানে এইটো লেবেল লাষ্টত ইউজ হ'ব। কভাৰ, এইবিলাক কভাৰ আছে। এড্ৰেছ টেগত মনত ৰাখিব, ইয়াত প্ৰিচাইডিং অফিচাৰৰ ছিগনেচাৰ, পলিং এজেণ্টবিলাকৰ ছিগনেচাৰ থাকিব। তাৰপিছত মেটেল চিল, এইবিলাক নিজে হাতত ৰাখি, কাৰণ এইবিলাক জেনেৰেলি সিহঁতে খোজে, চ' এইকেইটা বস্তু নিজে হাতত ৰাখিব, পেকেটৰ ভিতৰত নাৰাখিব। এইকেইটা হ'ল ফৰ্ম। এতিয়া আমি ফৰ্মকেইটা লাহে লাহে দেখাই দিম।
সো প্ৰথমৰ পৰা প্ৰথমত ফৰ্মটো আছে লিষ্ট অফ কন্টেষ্টিং কেণ্ডিডেট। এইটো ফৰ্ম আমি জেনেৰেলি আপোনালোকে যেতিয়া কেণ্ডিডেটৰ লিষ্টখন দিব তাৰমানে ভোটত কোনে কোনে ঠিক হৈছে এইটো। তাৰপিছত এপইণ্টমেণ্ট অফ পলিং এজেণ্ট, এইটো মই দেখুৱাই দি আছো। এইটোত আপোনাৰ একো কৰিবলগীয়া নাই। এইটোত প্ৰিচাইডিং অফিচাৰ একো কৰিবলগীয়া নাই। এইটো সিহঁতে ফিল আপ কৰি আনিব। আপোনাৰ কেৱল কৰিবলগীয়া কামখিনি ইয়াত যিখিনি চিগনেচাৰ থাকিব ইলেকশ্যন এজেণ্ট আপোনাৰ সেম চিগনেচাৰৰ এখন লিষ্ট আপোনাক দি দিব। তো তাৰ চিগনেচাৰ আৰু ইয়াৰ চিগনেচাৰ মিলিছে না নাই এইটো জাষ্ট চাব। যদি মিলিছে আপুনি এইটো একসেপ্টেড লিখি আপোনাৰ চিগনেচাৰ দি ডিষ্টিংগুইশিং মাৰ্ক দি ভৰাই থব আৰু পাছ ইস্যু কৰি দিব। এইটো আছিল ইয়াৰ প্ৰথম কাম। তাৰপিছত দেখক ইয়াৰ লগত মিল থকা ৰেভোকেশ্যন, এইটো মানে যদি হয় এইটো আপোনাক আৰচিৰ পৰাই দি দিব ৰিটাৰ্নিং অফিচাৰৰ কাৰণে। যদি কেঞ্চেল হয় এইটোত আপুনি খালি জাষ্ট চাব যে ঠিক আছে না নাই। ইয়াতো আপোনাক কৰিবলগীয়া একো নাই। তো আমাৰ এই দুটা ফৰ্ম হৈ গ'ল। তাৰপিছত দেখক এইটো যদি দৰকাৰ পৰে আৰচিৰ পৰা আপোনাক দি দিব। আৰচিৰ পৰা দি দিব যে ইলেকশ্যন এজেণ্টজনকে কেঞ্চেল কৰা হৈছে। তো আপুনি আৰচিৰ পৰা এইখন পাই যাব। পালে কথা নাই, যিজনৰ কাটি দিছে ইলেকশ্যন এজেণ্ট ই যদি কোনোবাই ইয়ে কোনোবা এপইণ্ট কৰা ইলেকশ্যন পলিং এজেণ্ট আহে ইয়াৰ এপইণ্টমেণ্টটো একচেপ্ট নকৰিব। এইখিনিয়ে কাম। তাৰমানে ইয়াক বাদ দি দিলে য'ত ইলেকশ্যন এজেণ্টে চিগনেচাৰ কৰিব, য'ত তেনেকুৱা ফৰ্ম পাব ইয়াত চিগনেচাৰ দি এটা কামো নহ'ব। খালি মনত ৰাখিব। আৰু ইলেকশ্যন এজেণ্টে কি কৰে ই পলিং এজেণ্টক এপইণ্ট কৰে। তাৰমানে ইয়াৰে কাম শেষ। তো ই এপইণ্ট কৰা পলিং এজেণ্টৰ একো বাহাদুৰি নাই। চ' ইয়াকো আপুনি সোমাবলৈ নিদিব। ইয়াতো কিয়? কাৰণ ইলেকশ্যন এজেণ্টজনক কেঞ্চেল কৰা হৈছে। তাৰপিছত এই যে যেটো ক'লো যে আপুনি প্ৰথমত যেটো ফৰ্ম ক'লো এইটো পাব 2 কপিজ পাব। 1 কপিজ নিজৰ লগত ৰাখিব আৰু 1 কপিজ বাহিৰত আঠা মাৰি দিব। এইটো এপইণ্টমেণ্ট, এইটো ইলেকশ্যন এজেণ্টৰ এপইণ্টমেণ্ট, এইটো আপোনাৰ দৰকাৰ নাই, একো দেখিবও দৰকাৰ নাই। এইটোত আপোনাক কৰিবলগীয়া নাই। তাৰপিছত টেণ্ডাৰ ভোট দেখক। টেণ্ডাৰ ভোট যদি হয় হ'ব আৰু যদি নহয় আপুনি এইবিলাক ফিল আপ কৰিব। 4 নং কি লিখে গুমা বা যিটো আপোনাৰ দিয়া থাকিব এইটো লিখিব আৰু কনষ্টিটুৱেন্সিটো হৈ গ'ল। এইটো ইলেকশ্যনৰ দিনত পাব। সাপোজ 4 নং XYZ LP স্কুল এনেকুৱা থাকিব কিবা। তাৰপিছত ইয়াত যদি হয় টেণ্ডাৰ ভোট হয় তাৰমানে আপোনাৰ কোনটো হ'ব লাষ্টৰ পৰা হ'ব। তো যদি নহয় জেনেৰেলি নহয় চ' এনেকৈ নীল বুলি লিখি দিব। এই বক্সৰ ভিতৰতে নীল বুলি লিখি প্ৰিচাইডিং অফিচাৰৰ চিগনেচাৰ মাৰি ইয়াত প্ৰিচাইডিং অফিচাৰৰ চিগনেচাৰ মাৰি ভৰাই থৈ দিলে। টেণ্ডাৰ ভোট হ'লে তাৰপিছত এইটো কম্পেনিয়ন যদি কোনোবাই অন্ধ আৰু ইনফাৰ্ম ভোটাৰে নিজৰ লগত কোনোবাক লৈ আহে এইটোৰ কাৰণে এইটো ফৰ্ম। চ' ইয়াত সেম কনষ্টিটুৱেন্সিটো লিখিব, পলিং ষ্টেচনো লিখিব আৰু যদি কম্পেনিয়ন আছে সেম চিৰিয়েল নাম্বাৰ, পাৰ্ট নাম্বাৰ এইবিলাক আপুনি ভোটাৰ লিষ্টত পাই যাব। এইবিলাক ফিল আপ কৰি লয়। আৰু যদি বাই চান্স ফিল আপ কৰাৰ একো নাই, এইটো নহ'ল, এনেকৈ নীল লিখি থৈ দিলে, হৈ গ'ল এইটো। আৰু বাকীখিনি ফিল আপ কৰি দিলে। আপুনি ইউজ কৰক নকৰক এইখিনি ফৰ্ম, এইখিনি আৰু এইখিনি ফিল আপ কৰিবই। আৰু তলতো গমেই পায় তলত কি লাগিব, চিগনেচাৰ আৰু প্ৰিচাইডিং অফিচাৰৰ চিল।
তাৰপিছত চেলেঞ্জ ভোট, তাৰমানে কোনোবাই চেলেঞ্জ কৰিছে নেকি, যদি চেলেঞ্জ কৰিছে 2 টকা লৈছে না নাই, ইয়াত এইখিনি ফিল আপ কৰিব লাগিব, জেনেৰেলি নহয়। চ' হ'লে এইখন ফিল আপ কৰিব লাগিব। এতিয়া চেলেঞ্জাৰ মানে চেলেঞ্জ কোনে কৰিছে, তো এইখিনি জেনেৰেলি নহয়, আৰু হ'লে আপুনি মানে যাৰ এগেইনষ্টত কৰিছে তাৰ এড্ৰেছ অফ দি পাৰ্চন চেলেঞ্জ এইবিলাক ফিল আপ কৰিব। আৰু তাৰপিছত বেলট পেপাৰ এইখন ইম্পৰ্টেণ্ট ডকুমেণ্ট আছিল, এইখন ফিল আপ কৰিব। এইটো চেম কনষ্টিটুৱেঞ্চি লিখিব, এইটো 4 নং বা 5 নং গোমা যি আছে লিখিব, আৰু এইটো যিদিনা ইলেকশ্যন হ'ব সেইদিনাহে গম পাব, তাৰ আগত গম নাপায় আপুনি। তাৰপিছত বেলট পেপাৰ ৰিচিপ্ট, ছাপ'জ মই 10,001 বুলি ধৰি ল'লোঁ, 10,001ৰ পৰা কিমান 10,750, তাৰমানে মই কিমানটা টোটেল পালোঁ 750টা। চ' আমি কি কৰোঁ, বেলট পেপাৰবিলাক আগতে প্ৰিচাইডিং অফিচাৰে ছিগনেচাৰ কৰি থৈ দিয়ে। চ' কৰি থৈ দিয়াৰ পিছত কি হয়, কিছুমান ৰৈ যায়, তাৰমানে মানুহ কম আহিল, তো কিছুমানত ছিগনেচাৰ কৰা যিমান আছে এইটোত লিখিব, চিৰিয়েল নাম্বাৰ দিব, আৰু কিমানটা আছে এইটো টোটেল লিখিব। ছাপ'জ মই 1ৰ পৰা 5 লৈকে মানে ছিগনেচাৰ দিছোঁ, এইটো ইউজ হোৱা নাই, টোটেল কিমানটা 5টা, আৰু উইদাউট ছিগনেচাৰ কিমান আছে 6ৰ পৰা 10, তো এইটো আপুনি শেষতে পাব। তাৰপিছত কিমানটা ইছ্যু কৰা হৈছে, এইটো আপোনাৰ যিটো মানে ফাৰ্ষ্ট পলিঙে যিমান কাউণ্ট কৰিব সেইমতে হ'ব। এইটো দুটা মিলাই চাব যে ফাৰ্ষ্ট পলিঙে যিমান কাটিছে মেল ফিমেল, এইটো আৰু এইটো হিচাপটো মিলিছে না নাই, এইটো যদি মিলে ঠিক আছে। তাৰপিছত বেলট পেপাৰ কেঞ্চেল কৰিছে নেকি, কিয় কেঞ্চেল হয়, ভোটিং প্ৰচিডিঅ'ৰ, মানে এজন মানুহে ইলেকশ্যন মানে ভোট দিব আহি কয় মই ভোট নিদিওঁ, বেলট ইছ্যু হোৱাৰ পিছত এইবিলাক হয় ভোটিং প্ৰচিডিঅ'ৰ। আৰু আপুনি যদি দেখে যে যিখিনি ইয়াক ভোটত তাৎকৰণীয় সি ঠিক ঠাক মতে ৰুলখিনি ফ'ল' কৰা নাই, ইয়াক আপুনি ভোট দিব বিৰত ৰাখিব পাৰে, তেতিয়াহ'লে আপুনি ইয়াৰ বেলটটো কেঞ্চেল হ'ব, আৰু বেলেগ ৰিজন হ'লে। তাৰপিছত টেণ্ডাৰ ভোট যদি হয় শেষতটো ইউজ হ'ব, কেইটা হৈছে চিৰিয়েল নাম্বাৰ লিখিব, তাৰপিছত আপোনাৰ ছিগনেচাৰ, নাম, ডেট লিখিলে হৈ গ'ল। এতিয়া আমি ফৰ্মকেইটা চাওঁ কোনটো বাকী ৰৈ গ'ল। আমি সবকেইটা ফৰ্মেই দেখাব চেষ্টা কৰিম। চ' এইটো হৈছে লিষ্ট অফ চেলেঞ্জ ভোট, এইটো হৈছে টেণ্ডাৰ ভোট, বেলট পেপাৰ চিল একাউণ্ট, এইটো এনেকুৱা এটা এড্ৰেছ টেগ পাব, এইটোত নাম্বাৰ থাকিব, এইটোত আপুনি প্ৰিচাইডিং অফিচাৰ যিটো চিল মাৰি এইটো ভৰাব লাগে, এইটো লাষ্টত দেখাই দিব চেষ্টা কৰিম। তাৰপিছত দেখক 9 নম্বৰটো ডিক্লেৰেশ্যন, এই ডিক্লেৰেশ্যন কেইটা মই দেখাই দিওঁ কেনেকুৱা হ'ব, একজাক্ট এনেকুৱা নহয়, এই টাইপৰ হ'ব। চ' ইয়াত দেখক, চ' ইয়াত কি হ'ব, নেম অফ দি জিপিটো নহয়, এইটো আপোনাৰ সমষ্টি হ'ব, ছাপ'জ 4 নং গোমা যিখিনি হয়, তাৰপিছত পলিং ষ্টেচন এইটো পাব, ডেট অফ পোল। চ' এইখিনি আপুনি ডিক্লেৰেশ্যন এটা দিব লাগিব। তাৰপিছত ইয়াত কৰণীয়খিনি কি হ'ব এইটো চাওক, ইয়াত কৰণীয়খিনি আপোনাৰ পলিং এজেণ্টবিলাকৰ ছিগনেচাৰ ল'ব ইয়াত, আৰু ইয়াত এইটো কোন কেণ্ডিডেট বা কোন পাৰ্টি এইটো লিখিব লাগিব। চেম 4জন দিছে, চবকেইজনৰ ছিগনেচাৰ ল'ব, লাষ্টত আপুনি ছিগনেচাৰ কৰিব, ডিষ্টিংগুইছিং মাৰ্ক মাৰিব, ডেটটো লিখিব। এইটো আছিল প্ৰথম, এইটো কোনটো ফৰ্ম, যে ইলেকশ্যন যেতিয়া আপুনি পোল ষ্টাৰ্ট কৰিব তাৰ ফৰ্মখিনি এইটো, চ' মনত ৰাখিব। মানে আপুনি যেতিয়া বক্সখিনি দেখালে তাৰপিছত এইটো ফৰ্ম ফিল আপ কৰিব লাগিব। তাৰপিছত নেক্সট ফৰ্ম, যদি আপুনি মানে এখন বক্স ফিল আপ হৈ গৈছে আন এখন বক্স ইউজ কৰিব, তাৰপিছত ইয়াত লিখিব যে আপোনাৰ এইটো কি থাকিব, কনষ্টিটুৱেঞ্চি থাকিব, 4 নং গোমা বা যি থাকে এইটো লিখিব, পলিং ষ্টেচনৰ নাম কি নং লিখিব, পোল লিখিব, আৰু এইটো দেখাব লাগিব যে মই এইটো বক্স কি কৰি দিলোঁ, এইটো এমটি বক্স। তাৰপিছত ইয়াত এড্ৰেছ টেগ দি
তাৰপিছত ভোটিংখিনি ষ্টাৰ্ট কৰিলে, তাৰপিছত আপুনি ছিগনেচাৰ দিলে হৈ গ'ল। এইটো হৈছে মানে আপুনি যদি এটা বক্স ফিল আপ হোৱাৰ পিছত আন এখন বক্স ইউজ কৰে তেতিয়াহে এইটো ফৰ্ম ফিল আপ কৰিব লাগিব। যদি আপোনাৰ বক্স এটাই হয় এইটো ফিল আপ কৰিব নালাগে। তাৰপিছত এতিয়া দেখক শেষৰটো নহয়, ইয়াতো মানে ছিগনেচাৰ লাগিব পলিং এজেণ্টবিলাকৰ। পলিং এজেণ্টবিলাকৰ ছিগনেচাৰ 4জনমান হ'লে হৈ যাব। যদি বেছি থাকে চবৰে ছিগনেচাৰ ল'ব চেষ্টা কৰিব। ইয়াত পাৰ্টিৰ নাম আৰু কোন কেণ্ডিডেটৰ হয় এইটো লিখি দিব। মানে কেণ্ডিডেট লিখিলে ছাপ'জ XYZ লিখিলে আৰু কোন পাৰ্টি ABC পাৰ্টি হৈ গ'ল। ইয়াৰ ভিতৰত লিখি দিলে। লাষ্টত আপোনাৰ ছিগনেচাৰ আৰু ডেট, ইয়াত ডিষ্টিংগুইছিং মাৰ্ক। এণ্ডিঙৰ যিখিনি ফৰ্ম হ'ব ছেমেই হ'ব। ইয়াত এণ্ড অফ দ্য পল থাকিব। ইয়াত মানে ডিক্লেৰেশ্যনখিনিত লেখা থাকিব যে আমি যিখিনি পলিং এজেণ্টক দেখুৱাইছোঁ, বক্সটো চিল কৰিছোঁ, সিহঁতৰ ছিগনেচাৰ থাকিব। একেই ধৰণৰ ফৰ্ম, কেৱল লিখাখিনি বেলেগ থাকিব। এই ফৰ্মটো ইয়াত মই বিচাৰি নাপালোঁ। ছেমেই। তো আপোনাৰ যিখিনি কৰণীয় তাত কি পলিং এজেণ্টবিলাকৰ ছিগনেচাৰ লাগিব আৰু প্ৰিচাইডিং অফিচাৰৰ ছিগনেচাৰ আৰু ডিষ্টিংগুইছিং মাৰ্ক আৰু ডেট এইটো লিখিব লাগিব। এইখিনিয়ে থাকিব আপোনাৰ কাম। এতিয়া নেক্সটত দেখা যাওক নেক্সট ফৰ্মবিলাক। আমি এইটো দেখিলোঁ প্ৰিচাইডিং অফিচাৰ ডায়েৰী ভিডিঅ' আমি অলৰেডি কৰাই থৈছোঁ। এইটো কভাৰ আছে। কভাৰবিলাক আপোনাৰ মানে যিখিনি ফৰ্ম হয় কভাৰত ভৰাব লাগিব। এইখিনি দেখাৰ ইমান দৰকাৰ নাই, কভাৰবিলাক তাত পাব। এতিয়া ৰিচিপ্ট, এইটো জেনেৰেলি নহয়, মই এইটো নেদেখাওঁ। তো ৰিলিজ অৰ্ডাৰ এইটো ইহঁতে দিব। ফটোকপি অফ ছিগনেচাৰ কেণ্ডিডেট এইটো চাব। এইটো যদি দিয়া থাকে মই দেখাব চেষ্টা কৰিম। এইটো দেখক, এইটো মানে ৰিচিপ্ট কপি। এই যে আপোনাৰ যে পলিং এজেণ্টবিলাকে চেলেঞ্জ কৰিব তাৰ কাৰণে এইটো আপোনাৰ প্ৰিচাইডিং এটা আপুনি নিজে ৰাখিব। এটা ইলেকশ্যন কিহক দিব, পলিং এজেণ্টক দিব। এখন ইয়াৰ পৰা ছিঙি আপুনি পলিং এজেণ্টজনক দিব। এইটো যদি ফলছ হয় টকাখিনি ৰাখি দিলে, আৰু যদি সঁচা হয় ইয়াৰ পৰা ইয়াক 2 টাকাতে ঘূৰাই দি ইয়াক মানে SIচক দি দিলে, মানে পুলিচক দি দিলে। পুলিচক দিয়াৰ কাৰণে আন এটা ফৰ্ম আছে, এইটো ফিল আপ কৰিব লাগিব। এইটো অলৰেডি দেখাই দিছোঁ। আমি এইটো দেখাই দিলোঁ অলপ। এইটো তাৰপিছত ফটোকপি, এইটো আপোনাৰ যেতিয়া RCৰ পৰা পাব তেতিয়া আপুনি চাই ল'ব। এইটো 12টা ডকুমেণ্ট থাকে, তাৰ যিকোনো ভেলিড ইলেকশ্যন ভোট দিবৰ কাৰণে আহিলে। তাৰপিছত লেটাৰ টু SIচ, এইটো জেনেৰেলি ইমান ইউজ নহয়। এইটোত মানে আপুনি যদি চেলেঞ্জ কৰিছে, পলিং এজেণ্টবিলাকে চেলেঞ্জ কৰিছে, এইটো যদি সঁচা হয় তেতিয়াহ'লে আপোনাক এইটো ফিল আপ কৰিব লাগিব। এইটো ডিক্লেৰেশ্যন মানে যদি কোনোবা ভোট দিব আহে, ইয়াৰ কাৰ্ডত বয়সটো কম আছে, তাৰ কাৰণে এখন ডিক্লেৰেশ্যন দিব লাগে। এইবিলাকত ফিল আপ কৰাত একো টান নাই, ইজিয়ে ফৰ্ম। তাৰপিছত এইটো মানে কোনোবাই যদি ভোট দিব ইচ্ছা নকৰে, আপোনাৰ বেলেট ইছ্যু হৈছে, ভোট দিব ইচ্ছা কৰা নাই, তাৰ কাৰণে এখন ডিক্লেৰেশ্যন আছে। তাৰপিছত যদি কম্পেনিয়ন লৈ আহে ব্লাইণ্ড ভোটাৰ, তেওঁলোকৰ বাবে এখন আছে, এইটো অলৰেডি দেখাই দিছোঁ। ভিজিট শ্বীট, এইটো আপুনি অলৱেজ প্ৰিপেয়াৰ কৰি থৈ দিব। এইটোত আপোনাৰ একো কৰিবলগীয়া নাই। আপোনাৰ যিখিনি মেজিষ্ট্ৰেট এইবিলাক আহিব, ইহঁতে ছিগনেচাৰ কৰিব। বাকীখিনি কভাৰ আছে, কভাৰখিনি আপুনি সেইমতে ভৰাই থ'ব ফৰ্মখিনি। তাৰপিছত পাছ ফৰ পলিং এজেণ্টৰ পাছ, এইবিলাক একদম ইজি, এইবিলাক পাই যাব চব। তাৰপিছত কভাৰ, বাকী চব কভাৰ আছে। এড্ৰেছ টেগ, মেটেল চিল, এইটো কি হয়, আপোনাক এখন মেটেল চিল দিব, যেতিয়া আপুনি লাহাটো মাৰিব তাৰ কাৰণে। এইটো
এইবিলাক বস্তু আপুনি নিজৰ লগত ৰাখিব, এইবিলাক ইম্পৰ্টেণ্ট হয়। আৰু ডিষ্টিংগুইশ্বিং মাৰ্ক এইটো আপোনাৰ চিল হয়, এইটো আপুনি সকলোৰে ব্যৱহাৰ কৰিব। আৰু RCত এইবিলাক জমা ল'ব আপোনাৰ হাতে, ফৰ্মত নভৰিব। তাৰপিছত এৰ' মাৰ্কটো আপুনি নিজৰ লগত ৰাখিব, এইবিলাক RCত নিজে জমা লয়, এইবিলাক কভাৰত নভৰাব। তাৰপিছত কপি, তাৰমানে ভোটাৰ লিষ্ট যে থাকিব, ইয়াত 4টামান থাকিব, এটাত লিখা থাকিব মাৰ্ক কপি, য'ত ৰিটাৰ্নিং অফিচাৰ চিগনেচাৰ থাকিব, আৰু বাকী 3-4টা কপি থাকে, এইটোৰ কাৰণে কভাৰ দিব। এইবিলাক কভাৰ মতে ভৰাই ল'ব বাছ। তাৰপিছত চাইনবোৰ্ড পাব, তাৰমানে নেম প্লেট। তো এন্ট্ৰি এক্সিটটো এইটো আপুনি বেৰত মাৰিব কোনফাল দি সোমাব, আৰু যি অফিচাৰ তেওঁলোকে নিজৰ কাষত লাগিব নেম প্লেটবিলাক। আৰু পলিং এজেণ্টৰ তাত পলিং এজেণ্ট বুলি এখন নেম প্লেট পাব, এইখিনি বহাই থৈ দিব। চ'